ভিতৰখনৰ এনেকুৱা অৱস্থা আচলতে সম্পূৰ্ণভাৱে পানীত তছনছ হৈ গৈছে। সম্পূৰ্ণ যিখিনি চোফা বিচনা যিখিনি আচলতে সম্পূৰ্ণ আচলতে ধ্বংস হৈ গৈছে। এনেদৰে আচলতে ভিতৰত আচলতে খোজ কাঢ়িছোঁ, ভিতৰত সম্পূৰ্ণ বোকাময় এটা পৰিৱেশ, খুব মানে মাটিটো সম্পূৰ্ণ ঢিলা হৈ গ'ল। এনেদৰে এই পাকঘৰৰ অৱস্থা এয়া সম্পূৰ্ণভাৱে পানীত আচলতে উটি গৈছে বহু বস্তু। আৰু ভিতৰলৈ যথেষ্টখিনি খুব দুখ লগা এখন ছবি, জীয়া ছবি আচলতে। তিতাবৰ চুমি অঞ্চলৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ। এনেধৰণে আচলতে ক'ত খাব, কেনেকৈ খাব, এটা কল্পনা কৰিব নোৱাৰা এটা পৰিৱেশ আচলতে। খুব ভয়ংকৰ ভয়াৱহ এটা পৰিস্থিতি। এইসকল মানুহ পানীৰ তলত আচলতে পানীৰ তলতে এনেকৈ আবদ্ধ হ'বলগীয়া আছে, এনেদৰে আছে। মোৰ মেঘে সম্পূৰ্ণ পৰিৱেশ এনেদৰে দেখাই আছে। খুব সাৱধানে আমি যাবলগীয়া হৈছে, কাৰণ যথেষ্ট একঁকাল পানীৰ ভিতৰত আচলতে আমি আহিছোঁ। বাইদেউ, আপুনি পানীৰ তলত এতিয়াও বৰ্তমান পানীৰ তলতে আছে। আপোনাৰ বয়স সম্পূৰ্ণ বস্তু আপোনাৰ ধ্বংস হৈ গৈছে। দোকানখনো ধ্বংস হ'ল গোটেই। কেইদিন ধৰি আছে তেনেকৈ আছে? আজি 4 দিন হ'ল। 4 দিন ধৰি আপোনালোকে এনে পানীৰ ওপৰতে আছে? পানীৰ ওপৰতে আছোঁ। আৰু নিশাটো সাংঘাতিক ভয়ংকৰ পৰিস্থিতি। নামঘৰত আছোঁ। এতিয়া নামঘৰৰ পৰা আহিছোঁ ঘৰখন চাবলৈ। আকৌ ছাগলী কুকুৰা আছে, পানীটো উটি গৈছে, বহুতখিনি উটি গৈছে। মোৰ মেঘক মই দেখাবলৈ অনুৰোধ কৰিছোঁ, এইটো এটা ঘৰ। অকণমান যদি সম্ভৱ হয় ভিতৰত আমি অকণমান দৃশ্য দেখাব বিচাৰিছোঁ। উজনি অসমত আচলতে ক'ব লাগিব, উজনি অসমত খুব মহাপ্ৰলয় সৃষ্টি হৈছে। বানত আক্ৰান্ত হৈ আচলতে বহু লোক মৃত্যুমুখত পৰিছে। তিতাবৰত এগৰাকী, বানপানীত দুগৰাকী ইতিমধ্যে মৃত্যুমুখত পৰিলে। আৰু যোৰহাটত 7গৰাকীলৈ ইতিমধ্যে বানপানীত মৃত্যুমুখত পৰিলে। আৰু মই কৈছোঁ যে যোৰহাটত 162খন গাঁও পানীৰ তলত ডুব গৈছে। আৰু তিতাবৰত 47খন গাঁও পানীৰ তলত আছে। আমি সমগ্ৰ পৰিৱেশ দেখাইছোঁ। এনেদৰে আচলতে ক'ত থাকিব, কেনেকৈ থাকিব, উপায় নাইকিয়া হৈছে প্ৰাণাক্ৰান্তসকলৰ। এনেদৰে আচলতে আমি সম্পূৰ্ণ ভিতৰৰ পৰা আচলতে ঘৰৰ পৰিয়ালৰ আচলতে ভিতৰৰ পৰা আমি সমগ্ৰ দৃশ্য দেখাই আছোঁ। এটা ভয়ানক পৰিৱেশ। সেই পৰিৱেশত কেনেধৰণে থাকিব এবাৰ ভাবক। আচৰিত এটা ভয়ংকৰ পৰিস্থিতি। খুব এখন দুখ লগা ছবি। কিতাপ পত্ৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে আচলতে। যিমান পাৰে তেওঁলোকে ওপৰলৈ দিবলৈ চেষ্টা কৰিছে, ওপৰত ৰাখিবলৈ চেষ্টা কৰিছে। আমি বাহিৰলৈ যাবলৈ চেষ্টা কৰোঁ। আচলতে খুব এটা ভয়ংকৰ পৰিস্থিতি। আৰু যোৰহাটত 162খন গাঁও এতিয়া পানীৰ তলত আছে। আৰু ঠিক তেনেধৰণে বানৰ পৰিস্থিতি তিতাবৰতো ভয়াৱহ হৈছে। আৰু তিতাবৰত আচলতে 4 দিন ধৰি এনেদৰে বহু পৰিয়াল, হাজাৰ পৰিয়াল আচলতে পানীৰ তলত ডুব গৈ আছে। মেঘক মই অনুৰোধ কৰিছোঁ, খুব সাৱধান যাব লাগিব, কাৰণ যথেষ্টখিনি একঁকাল পানীৰ মাজত আমি ইতিমধ্যে অসম লাইভৰ দৰ্শকক আমি এই দৃশ্য দেখাই আছোঁ। খুব এটা ভয়ংকৰ পৰিস্থিতি। এনেদৰে আচলতে যোৰহাটত এয়া দেখাই আছোঁ। এনেদৰে আচলতে বহু কুকুৰা ইয়াত পোৱালি আছিলে, সম্পূৰ্ণভাৱে আচলতে বানত উঠি গ'ল, তছনছ হৈ গ'ল। এনেদৰে গোটেই সম্পূৰ্ণ ইয়াৰ যিসমূহ গাঁও আছিলে, প্ৰায় 200খন গাঁও আচলতে পানীৰ তলত সম্পূৰ্ণ ধ্বংস, সম্পূৰ্ণ পানীৰ তলত বুৰি আছে। আৰু মই পুনৰ কৈছোঁ যে আমি বৰ্তমান আছোঁ তিতাবৰত। আচলতে তিতাবৰতো বান পৰিস্থিতি একদম ভয়াৱহ। উজনি অসমত মুঠতে এটা সাগৰ সদৃশ পৰিৱেশ। সকলোতে সাগৰ, কেৱল পানী আৰু পানী।